হেল্ল' এভৰিৱান ইজি আছাম এক্সামৰ অন্য এটা ভিডিঅ'লৈকে সকলোকে আদৰণি জনালোঁ আজি এই ভিডিঅ'টোত আমি 19 জানুৱাৰী 2026 ডেইলি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি চাম যিখিনি নেকি আমি আছাম ট্ৰিবিউন দ্য চেণ্টিনেল আৰু অন্য ইম্পৰ্টেণ্ট নিউজ পেপাৰ আৰ্টিকলছৰ পৰা কালেক্ট কৰিছোঁ আই বিলিভ এই গোটেই ছিৰিজটোৰ পৰা তোমালোকৰ এক্সাম প্ৰিপেৰেশ্যনত কিবা হ'লেও সহায় হৈছে লগতে এই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা যাৰ নেকি লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ আৰু তাৰ লগতে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ফৰ আপকামিং আছাম গভৰ্ণমেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছৰ কাৰণে সেইটো তোমালোকৰ আছাম পুলিচ ADRE বা APSC বা অন্য কিবা এক্সামৰ কাৰণে ঠিক আছে চ' আজিৰ ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ চ' প্ৰথম টপিকটো হৈছে ইয়াতে PM মোডী লেইজ ফাউণ্ডেশ্যন ফৰ দি কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট আই বিলিভ যোৱাকালিৰ আমি নিউজ পেপাৰ আৰ্টিকলো ইয়াৰ বিষয়ে ডিছকাছ কৰিছিলোঁ তাৰে কণ্টিনিউশ্যন এইটো এটা আৰ্টিকল হয় য'ত নেকি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেওঁ ইয়াতে ভূমি পূজন কৰিলে কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্টৰ কলিয়াবৰত ৰাইট ইন দি নগাঁও ডিষ্ট্ৰিক্ট মাৰ্কিং এ মেজৰ ষ্টেপ টুৱাৰ্ডছ দি এনভাইৰমেণ্টেলি ছাষ্টেইনেবল ইনফ্ৰাষ্ট্ৰাকচাৰ আমি সকলোৱে জানো যিহেতু এলিফেণ্ট কৰিডৰ হওক বা কাজিৰঙাৰ যিহেতু বন্য জীৱ জন্তু অহা যোৱাৰ কাৰণে হাইৱে বা যিমানখিনি ৰাস্তা তাৰ মাজেৰে গৈছে ডেট হেজ বিন এ মেজৰ অবষ্টেকল ফৰ দেম তো যাৰ কাৰণে নেকি এনভাইৰমেণ্টেলি ছাষ্টেইনেবল লেভেলত ইনফ্ৰাষ্ট্ৰাকচাৰৰ দৰকাৰ হৈছে এণ্ড কাজিৰঙা এলিভেটেড কৰিডৰ ইজ এ ভেৰি গুড এক্সাম্পল ফৰ দেট অ'কে চ' ডিউৰিং দ্য প্ৰগ্ৰাম দ্য প্ৰাইম মিনিষ্টাৰ অলছ' ফ্লেগড অফ দি টু অমৃত ভাৰত এক্সপ্ৰেছ ট্ৰেইন ইয়াৰ বিষয়ে মই যোৱাকালিৰ কাৰেণ্ট এফেয়াৰ্ছ ছিৰিজত বহুত ধুনীয়াকৈ ডিছকাছ কৰিছোঁ ৰিগাৰ্ডিং আমাৰ এলিভেটেড কৰিডৰটো কোনখন ডিষ্ট্ৰিক্টেৰে যাব কিমানখিনি কিলোমিটাৰ দৈৰ্ঘ্য হ'ব সকলোখিনি বস্তু আমি ইয়াতে ডিছকাছ কৰিছিলোঁ যোৱাকালি ঠিক আছে দ্য প্ৰজেক্ট উইথ এন এষ্টিমেটেড ইনভেষ্টমেণ্ট ইয়াতে প্ৰায় এৰাউণ্ড 6,950 কোটি টকা ৰাইট প্ৰায় ৰাফলি এৰাউণ্ড 6,950 crore rupees য'ত নেকি ইট উইল ডেভেলপ এ 4-lane কৰিডৰ যোনটো নেকি কলিয়াবৰৰ পৰা নুমলীগড়লৈকে যাব এলং দি নেশ্যনেল হাইৱে 715 অ'কে কাভাৰিং এ লেন্থ অফ এৰাউণ্ড 86 কিলোমিটাৰ এই গোটেই এলিভেটেড কৰিডৰটোৰ দৈৰ্ঘ্য কিমান হ'ব প্ৰায় 86 কিলোমিটাৰ অ'কে এ কি হাইলাইট ইজ দ্য 35 কিলোমিটাৰ এলিভেটেড ৱাইল্ড লাইফ কৰিডৰ পাছিং থ্ৰু দি কাজিৰঙা নেশ্যনেল পাৰ্ক ৰাইট আৰু তাৰ লগতে ডিজাইন টু ইনচিয়'ৰ ফ্ৰী মুভমেণ্ট অফ এনিমেলছ সকলো জীৱ জন্তুৱে যাতে ইয়াতে ভালকৈ সেই ৰাস্তাটো ক্ৰছ কৰিব পাৰে এলিভেটেড কৰিডৰ তাৰ কাৰণে প্ৰায় 35 কিলোমিটাৰ দৈৰ্ঘ্য ইয়াতে বনোৱা হ'ব ঠিক আছে এই গোটেই হাইৱেটোৰ লেন্থ প্ৰায় এৰাউণ্ড 86 কিলোমিটাৰ হ'ব তাৰ পৰা প্ৰায় 35 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা এলিভেটেড কৰিডৰ হ'ব ঠিক আছে দ্য এলিভেটেড ডিজাইন উইল এলাউ ভেহিকলছ টু মুভ এবভ ৱাইল ৱাইল্ড লাইফ মুভমেণ্ট বিল' ৰিমেইনছ আনহিণ্ডাৰ্ড লগতে কিপিং ইন মাইণ্ড টাৰ্গেট ট্ৰেডিশ্যনেল ৰুটছ অফ দি ৰাইনো এলিফেণ্ট এণ্ড টাইগাৰ্ছ চ' তেওঁলোকৰ যিমানবিলাক অলৰেডি অহা যোৱা ৰাস্তা আছে জীৱ জন্তুৰ যেনেকৈ হাতী হওক বা আমাৰ গড় হওক তাৰ লগতে বাঘ হওক তেওঁলোকৰ ৰাস্তাবিলাক যাতে সুকলমে থাকে তাৰ কাৰণে গোটেই হাইৱেটো এতিয়া ওপৰেৰে গুচি যাব এলিভেটেড কৰিডৰ আৰু তলৰ যিমানবিলাক নেকি জেগা আছে তাৰ থ্ৰুদি বন্য জীৱ জন্তুবিলাক অহা যোৱা কৰিব পাৰিব ঠিক আছে দ্য প্ৰজেক্ট অলছ' ইনক্লুডছ এ 21 কিলোমিটাৰ বাইপাছ ৱাইডেনিং দি 30 কিলোমিটাৰ অফ দি এক্সিষ্টিং 2-lane ৰোড ইনটু 4 lanes অ'কে চ' 30 কিলোমিটাৰ যোনটো ৰাস্তা আছে তাত এইটো এটা এতিয়া 2 laneৰ পৰা 4 laneলৈকে লৈ যাব ঠিক আছে লগতে এই গোটেই এলিভেটেড কৰিডৰটো পাছ হ'ব তোমালোকৰ নগাঁও কাৰ্বি আংলং আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ মাজেৰে ৰাইট দ্য কৰিডৰ উইল ছিগনিফিকেণ্টলি ইম্প্ৰুভ দি কানেক্টিভিটি ইন আপাৰ আছাম লগতে ইয়াতে ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ লগত ৰাইট চ' ডিছক্ৰাইবিং কাজিৰঙা এজ দি সোল অফ আছাম এণ্ড ৰেয়াৰ পাৰ্ল মোদী অলছ' ৰেফাৰ্ড টু দি ডিক্লাইনিং ৰাইনো পোচিং ডিউ টু দ্য ষ্ট্ৰেংথেনিং ছিকিউৰিটি এণ্ড মডাৰ্ণ ছাৰ্ভেইলেঞ্চ এণ্ড ইনক্ৰিজ দি উইমেন্স পাৰ্টিচিপেশ্যন ইন দি বন দুৰ্গা ইনিচিয়েটিভ চ' বন দুৰ্গা ইনিচিয়েটিভৰ কাৰণে বা যিমানখিনি আমাৰ নতুন গভমেণ্টে যিমানখিনি পদক্ষেপ লৈছে তাৰ কাৰণে যিহেতু আমাৰ ইলিগেল পোচিং বা যোনটো আমাৰ চোৰাং চিকাৰীয়ে আগতে গড়ৰ হত্যা কৰিছিলে সেই বস্তুটো যিহেতু কমি আহিছে তাৰ কাৰণে আমি এই বন দুৰ্গা ইনিচিয়েটিভ বা অন্য ইনিচিয়েটিভক ইয়াতে আমাৰ প্ৰাইম মিনিষ্টাৰ মোদীয়ে শলাগ লৈছিলে অ'কে ৰাইট চ' আমি এটা MCQ অলৰেডি যোৱাকালি ক্লাছত ৰিগাৰ্ডিং দি এলিভেটেড কৰিডৰ চাইছিলোঁ ইয়াতে আমি এটা বন দুৰ্গা ৰিলেটেড এটা MCQ লৈছোঁ তোমালোকে এই MCQৰ এনচাৰ্ছবিলাক মোক কমেণ্ট বক্সত জনাব পৰা অহাকালিৰ ভিডিঅ'ত আমি ইয়াৰ বিষয়ে ডিছকাশ্যন কৰিম ঠিক আছে চ' তাৰপিছত আহে টপিক নম্বৰ 2 দেট দ্য ইউৰোপ ৰিয়েক্ট ষ্ট্ৰংলি টু দ্য ট্ৰাম্পছ টেৰিফ থ্ৰেট অভাৰ দি গ্ৰীণলেণ্ড চ' যোৱাকালিৰ ভিডিঅ'ত আমি ডিছকাশ্যন কৰিছিলোঁ ৰিগাৰ্ডিং গ্ৰীণলেণ্ডৰ যোনটো ডিছপিউট চলি আছে যোৱা 3টা ভিডিঅ'ৰ পৰা আমি ডিছকাশ্যন কৰি আছোঁ য'ত নেকি আমেৰিকাৰ যোনজন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পে কৈছে যে তেওঁ এতিয়া গ্ৰীণলেণ্ডৰ ওপৰত টেক অভাৰ কৰি ল'ব যাৰ কাৰণে নেকি ইউৰোপিয়ান যিমানখিনি কাণ্ট্ৰিজৰ প্ৰেছিডেণ্টসকল আছিলে বা লিডাৰসকল আছিলে এই বস্তুটো তেওঁলোকে অপ'জ বা ইয়াতে বিৰোধিতা কৰিছিলে সেইকাৰণে কি কৰিলে US প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পে প্ৰায় 10% ইয়াতে টেৰিফ লগোৱা কথা কৈছে 8খন দেশৰ ওপৰত যোনে নেকি আমেৰিকাৰ গ্ৰীণলেণ্ডৰ কণ্ট্ৰল লোৱাৰ সেই বস্তুটোক ইয়াতে বিৰোধিতা কৰিছিলে বা অপ'জ কৰিছিলে ৰাইট এতিয়া টেৰিফ মানে আমি কি বুজো যেতিয়া এটা বস্তু আন এখন কাণ্ট্ৰিৰ পৰা ইম্পৰ্ট হৈ কিনে আহিব
এখন কাণ্ট্ৰিত তেতিয়া তাৰ ওপৰত যেতিয়া টেক্স লগোৱা হয় সেই বস্তুটোক আমি টেৰিফ বুলি কওঁ এইবছৰ APSCৰ প্ৰিলিমছতো ইয়াৰে ওপৰত ধুনীয়াকৈ এটা বেছিক কনচেপচুৱেল এটা কুৱেশ্যন সুধিছিলে আই বিলিভ তোমালোকে সেই কুৱেশ্যনবিলাক জানা বা চাইছা ঠিক আছে তাৰ লগতে ক্ৰিটিক্স ৱাৰ্নড দ্য মুভ উড ট্ৰিগাৰ এ ডেঞ্জাৰাছ ডাউনৱাৰ্ড স্পাইৰেল while some said that the China and Russia would benefit from the US-Europe relations as well. Okay? So, বাকীবিলাকে ক'লে যে US আৰু ইউৰোপৰ যদি ৰিলেশ্যন এনেকৈ ষ্ট্ৰেইন হয় তেতিয়া বেলেগ কাণ্ট্ৰিজবিলাকে ইয়াৰে ভাল লাভ উঠাব বুলি ক'লে লগতে দ্য ডিচিশ্যন প'জেছ এ চিৰিয়াছ টেষ্ট টু দি US পাৰ্টনাৰশ্বিপ ইন ইউৰোপ এস্পেচিয়েলি এমড দি গ্ৰ'য়িং জিঅ' পলিটিকেল টেনশ্যনছ ইন দি আৰ্কটিক ৰিজন চ' আৰ্কটিক ৰিজন মানে আমি সকলোৱে জানো আমাৰ যোনটো নৰ্থ প'ল হয় তাৰ আশে পাশে এৰিয়াখিনি আমি আৰ্কটিক ৰিজন বুলি কওঁ যিহেতু US-ৰ ভাল পাৰ্টনাৰশ্বিপ থাকে ইউৰোপিয়ান কাণ্ট্ৰিজৰ সৈতে ৰাইট যিহেতু তেওঁলোক এটা এলায়েন্সত আছে ন'ন এজ দি নেটো নৰ্থ আটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন ৰাইট চ' তাৰ কাৰণে কি হৈছে এটা গ্ল'বেল টেনশ্যন এটা আমি দেখা পাইছোঁ ইউৰোপিয়ান আৰু US গভমেণ্টৰ মাজত লগতে ট্ৰাম্পে ইয়াতে এনাউন্সমেণ্ট কৰিছে যে থাউজেণ্ডছ অফ গ্ৰীণলেণ্ডাৰ্ছ প্ৰটেষ্টেড আউটছাইড দি US কনচুলেট ইন দি নিউক opposing the US claims over the territory. So গ্ৰীণলেণ্ডৰ নিবাসীসকলে ইয়াতে ভালেখিনিও তাৰ এগেইনষ্টত প্ৰটেষ্ট বা আন্দোলন কৰা দেখা পাইছে লগতে US প্ৰেচিডেণ্ট এপিয়াৰ টু ইউজ দ্য টাৰিফ ট্ৰেড এজ এ leverage to force negotiation with the Denmark and the European nations over the Greenland status. ইয়াতে টেৰিফ ৱাৰ যোনটো USA ইণ্ডিয়াৰ লগত হওক বা চাইনাৰ লগত হওক বা বাকী কাণ্ট্ৰিৰ লগত যোনটো কৰি আহিছিলে সেই বস্তুটো এতিয়া ইউৰোপিয়ান কাণ্ট্ৰিজসকলতো কৰিছে যাতে যোনটো গ্ৰীণলেণ্ডৰ ষ্টেটাছ সেইটোৰ লগত ইয়াতে ভালেখিনিও নেগোচিয়েশ্যন কৰিব পাৰে ৰাইট আৰু গ্ৰীণলেণ্ড এটা কি হয় ইজ এ ছেমি অট'নমাছ টেৰিটৰি অফ ডেনমাৰ্ক চ' ডেনমাৰ্কৰ কিংডমৰ আণ্ডাৰত আহে মই এটা MCQটো তোমালোকৰ লগত ডিছকাছ কৰিছিলোঁ সেইখন কি হয় ডেনমাৰ্ক এখন নেটৰ এলাই হয় বা নেটৰ এটা পাৰ্টি হয় লগতে ট্ৰাম্প কনচিডাৰ ষ্ট্ৰেটেজিকেলি ভাইটেল ফৰ দি US নেশ্যনেল ছিকিউৰিটি এজ ৱেল লগতে টেৰিফ ইয়াতে কোনখন কাণ্ট্ৰিত এনাউন্স হৈছে যেনেকৈ ডেনমাৰ্ক নৰৱে ছুইডেন ফ্ৰান্স জাৰ্মানী UK আৰু নেডাৰলেণ্ডছ এণ্ড ফিনলেণ্ড চ' টোটেল 8খন কাণ্ট্ৰিত ইয়াতে কি কৰা হৈছে ট্ৰাম্পে টেৰিফ ইয়াতে এনাউন্স কৰিছে ঠিক আছে তাৰপিছত আহে টপিক নম্বৰ 3 ডেট ইজ দি CM হিমন্ত বিশ্ব শৰ্মা টু এটেণ্ড দি ৱৰ্ল্ড ইকনমিক ফ'ৰাম 2026 ইন ডেভছ চ' এইটো এটা হিষ্টৰিক মুভমেণ্ট হয় অসমৰ পলিটিকেল বা অসমৰ ইকনমিক আমাৰ যোনটো প্ৰেক্ষাপট আছে তাৰে লগত ৰাইট অসমৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ লিডাৰে ৱৰ্ল্ড ইকনমিক ফ'ৰামত এটেণ্ড কৰিবৰ কাৰণে যোৱা নাই চ' এইবাৰ প্ৰথমবাৰ অসমৰ অনাৰেবল চিফ মিনিষ্টাৰ তাতে এটেণ্ড কৰিবলৈকে যাব চ' ইউ কেন ভেৰি মাছ এক্সপেক্ট এন MCQ আউট অফ দিছ কুৱেশ্যন সেইটো ষ্টেটমেণ্ট বেছটো হ'ব পাৰে বা সেইটো এটা আমাৰ কি হ'ব পাৰে ডাইৰেক্ট কুৱেশ্যনো হ'ব পাৰে ঠিক আছে চ' আছাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁ ডেভছ ছুইজাৰলেণ্ডলৈকে যাব ৰাইট অন ছানডে আহি থকা ছানডেটোত য'ত নেকি তেওঁ এটেণ্ড কৰিব ৱৰ্ল্ড ইকনমিক ফ'ৰাম এনুৱেল মিটিং 2026 যোনটো নেকি এটা শ্বেডিউল কৰা হৈছে জানুৱাৰী 19ৰ পৰা 23 তাৰিখলৈকে অ'কে চ' 5-day গ্ল'বেল কনফাৰেঞ্চ ৰাইট ৰিপ্ৰেজেণ্টিং দি আছাম বিফ'ৰ ইণ্টাৰনেশ্যনেল ইণ্ডাষ্ট্ৰিয়েলিষ্ট চ' বিশ্বৰ যিমানবিলাক ইণ্ডাষ্ট্ৰিয়েলিষ্ট বা উদ্যোগপতি তাতে আহিব লগতে আমাৰ অৰ্থনীতিবিদসকল আহিব CEO অফ মাল্টিনেশ্যনেল কোম্পানীজ তাৰ লগতে ৱৰ্ল্ড বেংক IMF আৰু ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ বহু সংখ্যক লিডাৰ তাতে আহিব তাৰ লগতে উইথ দিছ ভিজিট শৰ্মা উইল বিকেম দি ফাৰ্ষ্ট আছামিজ লিডাৰ টু পাৰ্টিচিপেট ইন দি ৱৰ্ল্ড ইকনমিক ফ'ৰাম অ'কে চ' হিমন্ত বিশ্ব শৰ্মা প্ৰথমজন অসমীয়া এজন নাগৰিক হ'ব বা অসমীয়া এজন লিডাৰ হ'ব যোনে নেকি ৱৰ্ল্ড ইকনমিক ফ'ৰামৰ এই মিটিংখন এটেণ্ড কৰিব লগতে দ্য চিফ মিনিষ্টাৰ উইল হাইলাইট দি আছাম গভৰ্নেন্স ৰিফৰ্মছ লগতে ইণ্ডাষ্ট্ৰিয়েল যিখিনি আমাৰ উদ্যোগীকৰণ যিখিনি হৈছে লগতে আমাৰ প্ৰযুক্তিবিদ্যাৰ লগত যিখিনি আমি ডেভেলপমেণ্ট ইনিচিয়েটিভছ ল'বলৈ ট্ৰাই কৰিছোঁ সেই গোটেইখিনি বস্তু ইয়াতে তেওঁ দাঙি ধৰিব এই ইকনমিক ফ'ৰামত লগতে দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইজ ছিলেক্টেড আছাম টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন দি ৱৰ্ল্ড ইকনমিক ফ'ৰাম এলংচাইড দি আদাৰ লিডিং ষ্টেটছ অফ দি কাণ্ট্ৰি চ' যিমানকেইখন অগ্ৰণী ৰাজ্য আছে অৰ্থনৈতিকভাৱে তেওঁলোকৰ লগত খাপ খোৱাকৈ কিনে অসমকো ইয়াতে চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াতে ছিলেক্ট কৰিছে যাতে তেওঁলোকে অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰে যদি আমি সচৰাচৰভাৱে চাওঁ যে অনলি মোৰ ডেভেলপ ইণ্ডিয়ান ষ্টেটছ ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া ইন দি প্ৰেষ্টিজিয়াছ গ্ল'বেল বিজনেছ ছামিট অ'কে যিমানবিলাক আমাৰ অগ্ৰণী অৰ্থনীতি আছে অসমৰ হওক ইণ্ডিয়াৰ যিমানকেইখন ৰাজ্যৰ যেনেকৈ গুজৰাট হ'ব পাৰে উত্তৰ প্ৰদেশ হ'ব পাৰে তামিলনাডু বা ছাদাৰ্ণ ষ্টেটছ যিখিনি আছে চ' তেওঁলোকে অলৰেডি ইণ্ডিয়াক তাতে ৰিপ্ৰেজেণ্ট কৰিছে নৰ্থ ইষ্টৰ প্ৰথমজন এনেকুৱা ব্যক্তি হ'ব বা চিফ লিডাৰ হ'ব যোনে নেকি এই বস্তুটোত পাৰ্টিচিপেট কৰিব অ'কে ৰাইট চ' 2026 মাৰ্কছ দি ফাৰ্ষ্ট টাইম আছাম হেজ গিভেন দিছ অপৰচুনিটি এজ ৱেল অ'কে চ' ইয়াত এটা আমি MCQ চাম যে আছাম চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা এটেণ্ডেড দি ৱৰ্ল্ড ইকনমিক ফ'ৰাম এনুৱেল মিটিং 2026 হেল্ড এট তলৰ ক'ত কোনটো জেগাত ৱৰ্ল্ড ইকনমিক ফ'ৰাম মিটিং হৈছিলে বুলি সোধা হৈছে ইয়াৰ আনচাৰ মোক তোমালোকে কমেণ্ট বক্সত জনাব পাৰা ঠিক আছে
চ' তাৰপিছতে টপিক নম্বৰ 4 ডেট ইজ আছাম ৰেংকড 24th ইন দি এক্সপৰ্ট প্ৰিপেয়াৰনেছ ইণ্ডেক্স 2024. চ' এক্সপৰ্ট প্ৰিপেয়াৰনেছ ইণ্ডেক্স ইয়াতে উলিয়াইছে চ' ৰাইট নীতি আয়োগে, য'ত নেকি ইয়াতে 24 নম্বৰ সংখ্যক স্থান অসমক দিয়া হৈছে. আছাম হেজ বিন প্লেচ 24th এমং দি 36 ষ্টেটছ এণ্ড দি ইউনিয়ন টেৰিটৰিজ. চ' 37খন ইয়াতে ৰাজ্য আৰু কেন্দ্ৰ শাসিত যিখিনি প্ৰদেশ আছে তেওঁলোকৰ মাজত ইয়াতে এক্সপৰ্ট প্ৰিপেয়াৰনেছ ইণ্ডেক্সত অসমক ৰেংক দিয়া হৈছে 24th. দ্য ইণ্ডেক্স ইভালুৱেটছ দি এক্সপৰ্ট ৰেডিনেছ এণ্ড এক্সপৰ্ট পটেঞ্চিয়েল এণ্ড এক্ৰছ দি এক্সপৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ. ৰাইট, আমি যিমানখিনি ইয়াতে আমি এক্সপৰ্ট কৰা যিখিনি এক্সপৰ্ট মানে বেচিকেলি আমাৰ ইয়াৰ পৰা যেতিয়া বস্তু বাহিনী আমি বেলেগ জেগালৈকে যেতিয়া বেচোঁ, ৰাইট, অ'কে, সেই বস্তুটোক আমি এক্সপৰ্ট বুলি কওঁ, ৰাইট. কিমানখিনি এক্সপৰ্ট প্ৰিপেয়াৰনেছ আমাৰ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বা বিজনেছ ইক'চিষ্টেম বা পাৰফৰ্মেঞ্চ কিমানখিনি আমি কৰিব পাৰোঁ, প্ৰায় 70টা পেৰামিটাৰ্ছত এই গোটেইখিনি বস্তু নিৰ্ধাৰণ কৰা হয়, ৰাইট. তাৰ লগতে আছাম হেজ বিন ৰেংক বিল' নাগালেণ্ড আৰু ত্ৰিপুৰা ইন দি অভাৰঅল এছেছমেণ্ট. নাগালেণ্ড আৰু ত্ৰিপুৰাৰ ৰেংকিং আমাতকৈ ভাল. তাৰ লগতে আমাৰ ৰাজ্যৰ এক্সপৰ্ট প্ৰায় 3700 কোটি টকা 2024 যোনটো ফাইনেন্সিয়েল ইয়াৰ আছিলে তেতিয়া হৈছিলেগৈ. আৰু টি ৰিমেইনছ দ্য মেজৰ এক্সপৰ্ট এণ্ড এনজয়িং এ লং ষ্টেণ্ডিং গ্ল'বেল ৰেপুটেশ্যন এজ ৱেল, ৰাইট. কোৱালিটি ৱাইজ বা অসমৰ যোনটো আমাৰ চাহ উদ্যোগ সেইটো হৈছে সকলোতকৈ ডাঙৰ এক্সপৰ্ট অৰিয়েণ্টেড এটা উদ্যোগ. লগতে কোক এণ্ড ছেমি কোক কনষ্টিটিউট এনাডাৰ কি এক্সপৰ্ট কেটেগৰী ছাপৰ্টেড বাই দি কোল এভেইলেবিলিটি এণ্ড স্মল স্কেল কোক প্ৰডাকশ্যন. এই কোক মানে এইটো কোকা কোলা নহয়, ঠিক আছে. এই কোক মানে হৈছে আমাৰ এটা বাই প্ৰডাক্ট যোনটো নেকি আমাৰ কয়লাৰ যিমানবিলাক নেকি ইণ্ডাষ্ট্ৰি থাকে তাৰ পৰা ওলোৱা আমি দেখা পাওঁ, অ'কে. চ' কোল এভেইলেবিলিটিৰ কাৰণে এনেকুৱা ইনষ্টিটিউশ্যনছবিলাক বা ইণ্ডাষ্ট্ৰিবিলাক আমি ইয়াতে গঢ় লৈ উঠা দেখা পাইছোঁ, ৰাইট. এণ্ড ডেট হেড বিন এ মেজৰ কনষ্টিটিউট ইন দি এক্সপৰ্ট, অ'কে. তাৰ লগতে এক্সপৰ্ট অফ মেডিকামেণ্টছ মানে মেডিচিনেল যিখিনি বস্তু বাহিনী ইয়াতে উদ্যোগত আমাৰ ইয়াতে উৎপাদন হয়, ৰাইট, ড্ৰিভেন বাই দি ফাৰ্মাচিউটিকেল মেনুফেকচাৰিং হাবছ নিয়াৰ দি গুৱাহাটী. চ' গুৱাহাটী আৰু অন্য আশে পাশে যিখিনি এৰিয়া আছে তাতে যিমানখিনি আমাৰ ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি আছে তেওঁলোকৰ যিখিনি উৎপাদন বা উৎপাদিত সামগ্ৰী সেইখিনি ইয়াতে এক্সপৰ্ট হোৱা দেখা পোৱা গৈছে. লগতে কোল এণ্ড বিটুমিনাছ কোল অলছ' কণ্ট্ৰিবিউট টু দি আছামছ এক্সপৰ্ট, ৰাইট. চ' আমি ইয়াতে কয়লাৰো এক্সপৰ্ট দেখা পোৱা আহিছোঁ একৰ্ডিং টু দি নীতি আয়োগছ ইণ্ডেক্স, অ'কে. চ' 3 নম্বৰ MCQ য'ত নেকি হোৱাট ইজ দ্য ৰেংক অফ আছাম ইন দি এক্সপৰ্ট প্ৰিপেয়াৰনেছ ইণ্ডেক্স এমং দি ষ্টেটছ এণ্ড দি ইউনিয়ন টেৰিটৰিজ. চ' ইয়াৰে আনচাৰ্ছটো মোক তোমালোকে কমেণ্ট বক্সত জনাব পাৰা, ঠিক আছে. চ' তাৰপিছতে টপিক নম্বৰ 5 দেট ইজ দি ভেটেৰান ভায়লিনিষ্ট মিনতী খাউন passes away at the age of 85, ৰাইট. চ' এমিনেণ্ট মিউজিচিয়ান বা ভায়লিনিষ্ট মিনতী খাউন ইয়াতে তেওঁ ঢুকাইছে প্ৰায় 85 বছৰ বয়সত, ৰাইট. আৰু তেওঁ ইয়াতে জন্ম লৈছিলে যোৰহাট ডিষ্ট্ৰিক্টত আৰু খাউন হেড বিন আনৱেল ভেৰি ফৰ এ লং টাইম, ৰাইট. তেওঁৰ গা বহুতখিনি অসুস্থ আছিলে বহুত দিনৰ পৰা. লগতে মিনতী খাউন ডেডিকেটেড হাৰ ইণ্টায়াৰ লাইফ ইন পপুলাৰাইজিং দ্য ভায়লিন ইন আছাম এণ্ড ৱাজ এ ডিচাইপল অফ দি লেট পণ্ডিত VG যোগ. চ' তেওঁ এজন ইয়াতে তেওঁৰ যোনটো গুৰু আছিলে VG যোগ আৰু তেওঁ গোটেই অসমত ভায়লিন বা তাৰে প্ৰচলন আগবঢ়োৱাৰ কাৰণে গোটেই জীৱনটো ইয়াতে লগাই দিলে, ৰাইট. She earned nationwide recognition through performances at numerous prestigious classical music events over the career spanning several decades. So বহুত দীঘলীয়া এটা নিজৰ কেৰিয়াৰ তেওঁ গঢ় লৈ দিলে য'ত নেকি তেওঁ ইয়াতে সংগীত নাটক একাডেমি বঁটা পালে, লগতে শিল্পী বঁটা পালে ফ্ৰম দি আছাম গভৰ্ণমেণ্ট, অ'কে, ৰাইট. চ' condolences have been poured from various sections of the society describing her death as an irreparable loss to the musical world and the society at large. চ' আমাৰ সমাজৰ কাৰণে বা সংগীতৰ যোনখন জগত তাৰ কাৰণে এটা অপূৰণীয় এটা ক্ষতি বুলি ইয়াতে দেখুওৱা হৈছে, ঠিক আছে. চ' ইয়াতে এই টপিকটোৰ ওপৰত আমি এটা MCQ লৈছোঁ য'ত নেকি মিনতী খাউন ৱাজ ৰিনাউণ্ড প্ৰাইমাৰীলি এজ এ, তোমালোকে এই এনচাৰটো মোক কমেণ্ট বক্সত জনাব পাৰা, ঠিক আছে. তাৰপিছতে টপিক নম্বৰ 6 দেট ইজ দি ইণ্ডিয়া স্কিলছ 2025-26 নৰ্থ ইষ্ট ৰিজনেল কম্পিটিশ্যন বিগিনছ এট দি গুৱাহাটী ইউনিভাৰ্চিটি. চ' ইয়াতে মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট আৰু এণ্টাৰপ্ৰিনাৰশ্বিপে নৰ্থ ইষ্ট ৰিজনেল কম্পিটিশ্যন ফৰ ইণ্ডিয়া স্কিলছ ইয়াতে আৰম্ভ কৰিছে জানুৱাৰী 19 পৰা 22লৈকে গুৱাহাটী ইউনিভাৰ্চিটিত, অ'কে. যোনে নেকি ইয়াতে মাইল ষ্টোন এটা এচিভ কৰিব ট্ৰাই কৰে স্কিলিং ইক'চিষ্টেমত. চ' দিছ ইজ দ্য ফাৰ্ষ্ট এভাৰ ইণ্ডিয়া স্কিলছ ৰিজনেল কম্পিটিশ্যন যোনটো নেকি এক্সক্লুচিভলি নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ হৈছে, য'ত নেকি প্ৰায় 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ পাৰ্টিচিপেণ্টে ইয়াতে পাৰ্টিচিপেট কৰিব. দ্য নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যন NSDC ইজ এক্টিং এজ দি নলেজ পাৰ্টনাৰ এণ্ড ইমপ্লিমেণ্টিং এজেঞ্চি ফৰ দি ইণ্ডিয়া স্কিলছ কম্পিটিশ্যন. চ' নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনে এই গোটেই যোনটো অনুষ্ঠান সেইটো ইয়াতে অৰ্গেনাইজ কৰিছে বা ইমপ্লিমেণ্ট কৰা আমি দেখা পাইছোঁ. লগতে স্কিল ইউথ ফ্ৰম এক্ৰছ দ্য নৰ্থ ইষ্ট উইল কম্পিট ইন 26 স্কিল কেটেগৰিজ শ্ব'কাছিং ৰিজনেল টেলেণ্ট অন দ্য নেশ্যনেল প্লেটফৰ্ম,
অ'কে, চ' নেশ্যনেল আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে ইয়াতে দাঙি ধৰিবৰ কাৰণে প্ৰায় 26টা কেটেগৰীত তেওঁলোকে ইয়াতে কম্পিট কৰিব। অ'কে, তাৰপিছত আহে অলপমান আমি ইণ্ডিয়া স্কিলছৰ বিষয়ে চাই লওঁ যে ইণ্ডিয়া স্কিলছ হৈছে এটা ইণ্ডিয়াৰ প্ৰিমিয়াৰ নেশ্যনেল স্কিল কম্পিটিশ্যন ফ্ৰেমৱৰ্ক, যোনটো নেকি ইয়াতে টেলেণ্ট বিচৰাত আইডেণ্টিফাইং বা নাৰ্চাৰিং বা বেঞ্চ মাৰ্ক কৰাত ইয়াতে সহায় কৰে। লগতে এই গোটেই ইণ্ডিয়া স্কিলছ প্ৰগ্ৰামত প্ৰায় 3.65 লাখ ৰেজিষ্ট্ৰেশ্যন আছে এক্ৰছ দি আমাৰ 35খন ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজৰ মাজত, য'ত নেকি 63 স্কিল কেটেগৰিজ আমি ইয়াতে দেখা পাওঁ দ্য স্কিল ইণ্ডিয়া ডিজিটেল হাবত। অ'কে, যিবিলাক নেকি ইয়াতে বিজয়ী হ'ব বা উইনাৰ্ছ ফ্ৰম দি নৰ্থ ইষ্ট ৰিজনেল কম্পিটিশ্যন, তেওঁলোকে ইয়াতে নেশ্যনেল ষ্টেজ অফ ইণ্ডিয়া স্কিলছ 2025-26লৈকে ইয়াতে আগবাঢ়ি গ'ব। মানে এইটো তোমালোকৰ ৰিজনেল লেভেল, তাৰপিছত নেশ্যনেল লেভেললৈকে তেওঁলোকে ইয়াতে চান্স পাব কম্পিট কৰিবৰ কাৰণে। অ'কে, চ' এইটো টপিকৰ ওপৰত আমি এটা MCQ লৈছোঁ, য'ত নেকি দ্য নৰ্থ ইষ্ট ৰিজনেল কম্পিটিশ্যন অফ ইণ্ডিয়া স্কিলছ 2025-26 ইজ বিং অৰ্গেনাইজ এট হুইচ অফ দি ফলোয়িং ভেন্যু। চ' ইয়াৰে আনচাৰ্ছবিলাক তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা, ঠিক আছে। চ' যিহেতু আমি প্ৰত্যেকটো ক্লাছতে কিছুমান মুভমেণ্টছ ডিছকাছ কৰিব ট্ৰাই কৰোঁ ফ্ৰম আৱাৰ নিউজ পেপাৰ, চ' এইটো এটা ভলেণ্টিয়াৰ ইনিচিয়েটিভ হয়, য'ত নেকি লাচিত ঘাটত আমি ক্লিনলিনেছ কৰা দেখা পাই আছোঁ। আমি সকলোৱে জানো যে ইণ্ডিয়ান মানুহৰ চিভিক চেন্সটো বহুত বেছি ভাল নহয় ৰিগাৰ্ডিং দি গাৰ্বেজ ডিছপ'জেল। তেওঁলোকে ডাষ্টবিন ব্যৱহাৰ নকৰে, আৰু তাৰ কাৰণে কি হয়, য'তে ত'তে আমি যেতিয়া আমাৰ বেয়া জাবৰ জোঁথৰবিলাক পেলাওঁ, এইবিলাক গৈ কিনে আমাৰ নদীত হওক বা আমাৰ জলাশয়বিলাকত তোমাৰ জমা লাগেগৈ, আৰু সেইটো কাৰণে ৱাটাৰ পলিউশ্যন হোৱা দেখা পাওঁ, মাইক্ৰ'প্লাষ্টিক ছেগ্ৰিগেশ্যন হোৱা দেখা পাওঁ, আৰু তাৰ লগতে কি হয়, আমাৰ এটা ইক'ছিষ্টেম যোনটো আণ্ডাৰ ৱাটাৰ থাকে সেইটো আমি নোহোৱা হোৱা দেখা পাওঁ। চ' ইট কেন বি এ ভেৰি ফিলচফিকেল এংগল থ্ৰু হুইচ ইউ কেন আণ্ডাৰষ্টেণ্ড দি নেচাৰ এণ্ড দ্য ৰিকুৱাৰমেণ্ট অফ দ্য চিভিক চেন্স ইন আৱাৰ চেল্ফ। নতুন জেনেৰেশ্যন হিচাপে, পঢ়া শুনা কৰা ল'ৰা ছোৱালী হিচাপে তোমালোকে এই বস্তুটো জানাটো বহুত বেছি দৰকাৰ, ঠিক আছে। চ' আগৰ কুৱেশ্যনকেইটা যোৱাকালি যিকেইটা আমি লৈছিলোঁ সেইকেইটা আমি ইয়াতে ডিছকাছ কৰি লওঁ যে ইণ্ডিয়াছ ফাৰ্ষ্ট বন্দে ভাৰত শ্লিপাৰ ট্ৰেইন কানেক্টছ হুইচ অফ দি ফলোয়িং চিটিজ। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কি হাওৰা এণ্ড গুৱাহাটী। লগতে ডিছপাইট এ ক্লিয়াৰ ডিৰেক্টিভ ফ্ৰম হুইচ ষ্টেট অথৰিটি লাৰ্জ স্কেল কমিউনিটি ফিচিং এতিয়াও কাজিৰঙা নেশ্যনেল পাৰ্কত আমি দেখা পাওঁ। ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন ডি গুৱাহাটী হাইকোৰ্ট। তাৰপিছত দ্য কালেক্টৰেট এণ্ড ইটছ কেৰেক্টাৰ নিউলি ৰিলিজ বুক ইজ ৰিটেন বাই, চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন ডি স্বপ্ননীল বৰুৱা। তাৰ লগতে which national award winning filmmaker will return to the Berlin International Film Festival with the film Not a Hero? ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব অপশ্যন ডি ৰীমা দাস। অ'কে, চ' আজি ভিডিঅ'ত ইমানখিনি আছিল। আশা কৰোঁ এই গোটেই লেকচাৰটো চাই কিনে তোমালোকৰ কিবা হ'লেও লাভ হৈছে ফ্ৰম দি এক্সাম পইণ্ট অফ ভিউ, ৰাইট। এই গোটেই ডিছকাশ্যনৰ PDF খিনিৰ কাৰণে তোমালোকে এই QR ক'ডটো স্কেন কৰি আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰা, আৰু তাৰ লগতে তোমালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰা ফৰ আপকামিং ডিফাৰেণ্ট এক্সাম ৰিলেটেড ভিডিঅ'ছ। সেইটো তোমালোকৰ আছাম পুলিচ হ'ব পাৰে বা ADRE বা APSC প্ৰিলিমছ বা মেইনছ ৰিলেটেড ভিডিঅ'ছৰ কাৰণে। মোৰ 1000 যেতিয়া ছাবস্ক্ৰাইবাৰ হৈ যাব, মই তেতিয়া তোমালোকৰ লগত মেইনছৰ আনচাৰ ৰাইটিঙৰ ডিছকাশ্যন বা লাইভ আনচাৰ ৰাইটিং ছেশ্যনছবিলাক লৈ আহিব ট্ৰাই কৰিম, ঠিক আছে। আশা কৰোঁ এই ভিডিঅ'টো চাই তোমালোকে ভাল পালা। থেংক ইউ এভৰিৱান, হেভ এ ভেৰি গুড ডে হেড।